Question number 1. The first tea garden of Assam was established at অসমৰ প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চাবুৱা। 1837 চনত উজনি অসমৰ চাবুৱাত ব্ৰিটিছে প্ৰথমখন চাহ বাগিচা খুলি ব্যৱসায় ভিত্তিক চাহ খেতিৰ আৰম্ভণি কৰিছিল। Question number 2. As per the census 2011, how many গাঁও পঞ্চায়তছ are there in Assam? 2021 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন গাঁও পঞ্চায়ত আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 2202। Question number 3. Who called বৰগীত as holy song? কোনে বৰগীতক holy song আখ্যা দিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি দেৱেন্দ্ৰনাথ বেজবৰুৱা। Question number 4. Which country has the largest coastline? কোনখন দেশৰ আটাইতকৈ ডাঙৰ উপকূল আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কানাডা। Question number 5. In which year was NABARD established? কোন চনত নাবাৰ্ড প্ৰতিষ্ঠা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1982। নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ হৈছে মুম্বাই আৰু বৰ্তমান নাবাৰ্ডৰ চেয়াৰমেন শ্ৰী সাজি কেভি। Question number 6. Lake Victoria is located in which continent? ভিক্টোৰিয়া হ্ৰদ কোন মহাদেশত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ আফ্ৰিকা। ভিক্টোৰিয়া হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম মিঠা পানীৰ হ্ৰদ। Question number 7. Which is the least densely populated state of North-East India? উত্তৰ পূব ভাৰতৰ আটাইতকৈ সেৰেঙা জনবসতিপূৰ্ণ ৰাজ্য কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় 17 জন। Question number 8. Who is also known as Iron Man of India? কাক ভাৰতৰ লৌহ মানৱ বুলিও জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চৰ্দাৰ বল্লভ ভাই পেটেল। চৰ্দাৰ বল্লভ ভাই পেটেল স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী। Question number 9. Who is known as the father of civil services in India? ভাৰতত অসামৰিক সেৱাৰ জনক হিচাপে কাক জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লৰ্ড কৰ্ণৱালিছ। Question number 10. The Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয়ক পূৰ্বতে কি নামেৰে জনা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল। Question number 11. Which is the largest tributary of ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি সোৱণশিৰি। Question number 12. In which year Swaraj Party was established? কোন চনত স্বৰাজ দল গঠন হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1923। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ সন্মিলিত প্ৰচেষ্টাত 1923 চনত স্বৰাজ পাৰ্টি গঠন হৈছিল। Question number 13. World Tuberculosis Day is celebrated on বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 24 মাৰ্চ। Question number 14. Who was the founder of Maratha Empire? মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ছত্ৰপতি শিৱাজী। Question number 15. When did the Constituent Assembly adopt the national anthem? সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 24 জানুৱাৰী 1950। Question number 16. What is the name of the Parliament of Russia? ৰাছিয়াৰ সংসদৰ নাম কি? চৰা হৈছে ছাউদি আৰবিয়াৰ
পাৰ্লিয়ামেণ্টৰ নাম, নেছেড হৈছে ইজৰাইলৰ পাৰ্লিয়ামেণ্টৰ নাম, ডায়েড হৈছে জাপানৰ পাৰ্লিয়ামেণ্টৰ নাম। গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ডুমা। Question number 17. Where is the phrase সত্যমেৱ জয়তে taken from? সত্যমেৱ জয়তে বাক্যাংশ ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মুণ্ডক উপনিষদ। Question number 18. Who is the current speaker of Rajya Sabha? ৰাজ্যসভাৰ বৰ্তমান অধ্যক্ষ কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ জগদীপ ধনখড়। Question number 19. When did Delhi become the capital of India? দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1931। ব্ৰিটিছ সম্ৰাট জৰ্জ পঞ্চমে 1911 চনৰ দিল্লী দৰবাৰৰ সময়ত চহৰখনৰ আধাৰশিলা স্থাপন কৰে। ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে 1931 চনৰ 13 ফেব্ৰুৱাৰীত এই নতুন ৰাজধানীক উদ্ঘাটন কৰে। Question number 20. Where is the headquarters of SAARC located? SAARCৰ মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কাঠমাণ্ডু। The South Asian Association for Regional Cooperation চমুকৈ SAARC গঠন হৈছিল 1985 চনৰ 8 ডিচেম্বৰত। 1987 চনৰ 17 জানুৱাৰীত নেপালৰ কাঠমাণ্ডুত সংগঠনটোৰ সচিবালয় স্থাপন কৰা হৈছিল। SAARCৰ 8খন সদস্য দেশ আছে: আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। Question number 21. Which was the first capital city of Mughal Empire in India? ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চহৰ কোনখন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি আগ্ৰা। Question number 22. Who was appointed by Akbar as his court musician? কাক আকবৰে তেওঁৰ ৰাজদৰবাৰৰ সংগীতজ্ঞ হিচাপে নিযুক্তি দিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি তানসেন। Question number 23. The Gandhi-Irwin Pact was signed in. গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1931 1931 চনত। Question number 24. The first bank established in India was. ভাৰতত স্থাপিত প্ৰথম বেংকটো আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বেংক অফ হিন্দুস্তান। Question number 25. How many countries sharing border with India? ভাৰতৰ সৈতে কিমানখন দেশে সীমান্ত ভাগ বতৰা কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 7।